মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 4.2 পাঠটোৰ কুৱেশ্যন নম্বৰ 9, 10 আৰু 11 কৰিব ওলাইছো। ইয়াতে আমাৰ কুৱেশ্যন নম্বৰ 9টো দিয়া আছে 2x স্কোৱাৰ মাইনাছ 9x প্লাছ 4 ইজ ইকুৱেল 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰা। এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি পাম যে a ইজ ইকুৱেল 2 x স্কোৱাৰৰ সহগটো আমি a ধৰিব লাগিব, b ইজ ইকুৱেল মাইনাছ 9 x ৰ সহগটো b ধৰিব লাগিব আৰু c ইজ ইকুৱেল আমি 4 ক ধৰিম। এতিয়া আমাক মূল দুটাৰ যোগফল আৰু পূৰণফল উলিয়াব দিছে, আমি লিখিব লাগিব এতেকে মূল দুটাৰ যোগফল ইজ ইকুৱেল। আমি ইতিমধ্যে বহুপদ পাঠটোত পাইছোৱে যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল মাইনাছ b বাই a হয়। ইয়াতো এই দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফলো মাইনাছ b বাই a হ'ব। মাইনাছ b বাই a ইজ ইকুৱেল, ইয়াতে আমি মাইনাছ দিলো যে b আছে, b মানে হৈছে মাইনাছ 9, তলত a আছে, a মানে হৈছে 2, ইয়াতে মাইনাছে মাইনাছে প্লাছ হৈ যাব, প্লাছ 9 তলত থাকিব 2। এইটোৱে হৈছে মূল দুটাৰ যোগফল। এতিয়া আমি মূল দুটাৰ পূৰণফল উলিয়াব লাগিব। এতিয়া আমি লিখিম মূল দুটাৰ পূৰণফল ইজ ইকুৱেল, বহুপদ পাঠটোত পাইছো যে মূল দুটাৰ পূৰণফল c বাই a। ইয়াতে আমাৰ ইয়াতে c মানে 4 আৰু a মানে 2, আমি লিখিব লাগিব 4 বাই 2। 2ৰে 4 দুবাৰ হৰণ যায়। এতিয়াকে আমি মূল দুটাৰ যোগফল পাই গলো 9 বাই 2 আৰু মূল দুটাৰ পূৰণফল পাই গলো 2। ইয়াতে অংকটো শেষ। কুৱেশ্যন নম্বৰ 10টো দিয়া আছে আমাক, যদি 2x স্কোৱাৰ প্লাছ kx মাইনাছ 6 ইজ ইকুৱেল 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয়, তেন্তে k ৰ মান নিৰ্ণয় কৰা আৰু লগতে আনটো মূল নিৰ্ণয় কৰা। আমি লিখি লৈছো যে এই দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয়। এতিয়া আমাক অংকটোত দিয়া আছে যে এই দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয়। তাৰ মানে এই দ্বিঘাত সমীকৰণটোৰ যিহেতু এটা মূল 2, গতিকে x ৰ জেগাত আমি যদি 2 বহাই দিওঁ তেতিয়াহ'লে এই গোটেইখিনি 0 হ'ব। এতিয়া আমি লিখিব লাগিব এতেকে ইয়াত 2 আছে, 2 ইনটু x স্কোৱাৰ, x ৰ জেগাত আমি 2 লিখিব লাগিব, 2 ইনটু 2 স্কোৱাৰ প্লাছ kx, x মানে 2 হ'ব, মাইনাছ 6 ইজ ইকুৱেল 0। য'ত য'ত x আছিলে তাত আমি 2 লিখিব লাগিব, কাৰণ এই দ্বিঘাত সমীকৰণটোৰ এটা মূল 2, তাৰ মানে x ৰ মান 2 ইমপ্লাইজ। এতিয়া 2 স্কোৱাৰ মানে 4 হয় আৰু 4 দুগুণ 8 প্লাছ k আৰু 2 পূৰণ কৰিলে 2k হ'ব, মাইনাছ 6 ইজ ইকুৱেল 0। এতিয়া আমি ইয়াতে এই 2k লিখি লওঁ। এতিয়া ইয়াত আছে 8 আৰু মাইনাছ 6, তাৰ মানে 8ৰ পৰা 6 মাইনাছ গ'লে প্লাছ 2 থাকিব ইজ ইকুৱেল 0। ইয়াক আমি লিখিব পাৰোঁ 2k ইজ ইকুৱেল প্লাছ 2 সোঁহাতে গ'লে মাইনাছ হৈ যাব, ইমপ্লাইজ k ইজ ইকুৱেল এই মাইনাছ 2 ওপৰত হ'ব আৰু এইটো এফালে গ'লে হৰণ হৈ যাব, 2ৰে 2ক এবাৰ হৰণ যায়, আগত মাইনাছ আছে আৰু 1 আছে। এতিয়া আমাক k ৰ মান নিৰ্ণয় কৰিব দিছিলে, এতিয়া আমি k ৰ মান পাই গলো মাইনাছ 1। এতিয়া আমাক কৈছে যে এই দ্বিঘাত সমীকৰণটোৰ এটা মূল যদি 2 হয় তেনেহ'লে আনটো মূল নিৰ্ণয় কৰিব দিছে। ইয়াত যিহেতু আমি k ৰ মান মাইনাছ 1 পালো, গতিকে এই দ্বিঘাত সমীকৰণটোত আমি k ৰ জেগাত মাইনাছ 1 লিখিব লাগিব। আমি লিখো k ইজ ইকুৱেল মাইনাছ 1 হ'লে দ্বিঘাত সমীকৰণটো হ'ব ইয়াতে 2x স্কোৱাৰ আছে, 2x স্কোৱাৰ লিখিলো। k ৰ মান যিহেতু মাইনাছ 1, গতিকে এই k ৰ জেগাত মাইনাছ 1 বহিব। মাইনাছ 1 আৰু x পূৰণ কৰিলে মাইনাছ x হৈ যাব, এইখিনি মাইনাছ x আৰু ইয়াতে মাইনাছ 6 থাকিব ইজ ইকুৱেল 0, এইটো হ'ব ইমপ্লাইজ। এতিয়া আমি ইয়াক উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰি উলিয়াই ল'ম। এতিয়া আমি ইয়াতে 2x স্কোৱাৰ লিখিলো মাইনাছ, এতিয়া ইয়াতে 6 আৰু 2 পূৰণ কৰিব লাগিব, 6 দুগুণ 12 হয়, ইয়াত লিখি লৈছো 6 দুগুণ 12 আৰু 4 3 গুণো 12 হয়। ইয়াত যিহেতু x ৰ সহগ 1 আছে, গতিকে আমি 4ৰ পৰা 3 মাইনাছ কৰিলে 1 পাওঁ। আমি ইয়াত x ৰ সহগ 1ৰ জেগাত লিখিব লাগিব 4 মাইনাছ 3 ইনটু x
আৰু ইয়াতে -6 থাকিব ইজ ইকুৱেল 0 এটো হ'ব 2x স্কয়াৰ minus 4x minus plus হ'ব 3 আৰু x পূৰণ কৰিলে 3x minus 6 is equal 0 implies এতিয়া ইয়াৰ পৰা 2x কমন যাব 2x কমন ললে x minus 2 থাকিব plus 3 কমন যাব x minus 2 is equal to 0 implies এতিয়া ইয়াতে x minus 2 কমন যাব ইয়াত থাকিব 2x ইয়াত থাকিব plus 3 is equal 0 এটাকে এইখিনি 0 হ'ব নাইবা এইখিনি 0 হ'ব এটাকে x minus 2 is equal 0 বা 2x plus 3 is equal 0 এইখিনিৰ পৰা আমি x ৰ মানটো 2 পাই যাম x is equal 2 এই x ৰ মান যেহেতু 2 এই মূলটো আমাক দিয়া আছিল আৰু এই মূলটো আমি উলিয়াব লাগিব ইয়াতে আমাৰ 2x is equal 3 to 4 গুছি গলে মাইনাস হ'ব x is equal minus 3/2 তে আমাক খুদিছিলে যে আনটো মূল নিৰ্ণয় কৰা তে ইয়াতে আমাৰ আনটো মূল হ'ব minus 3/2 এটাকে আমি লিখি দিম এটাকে আনটো মূল minus 3/2 এটা মূল আমাক 2 দিয়া আছিল আৰু আনটো মূল পাই গলো minus 3/2 ইয়াতে অংকটো শেষ কোৱেশ্চন নম্বৰ 11 টো আমাক দিয়া আছে যে এখন ঘাহনি আছে আমি এই ঘাহনিখনৰ নাম দি লৈছো A B C D আৰু এই ঘাহনিখনৰ চাৰিওফালে এটো এটা পথ এতিয়া এই ঘাহনিখনৰ দৈৰ্ঘ্য দিয়া আছে 12 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 10 মিটাৰ আৰু এই পথটোৰ প্ৰস্থ হৈছে x মিটাৰ দ্বিতীয়তে গোটেই ঘাহনিখন আৰু পথটোৰ মুঠ কালি দিয়া আছে 360 বৰ্গ মিটাৰ তে আমি ইয়াতে ছবিটো আঁকি লৈছো ইয়াতে মই ধৰি লৈছো যে P Q R S এখন ঘাহনি পথাৰ আৰু এই ঘাহনি পথাৰখনৰ চাৰিওফালে এটা পথ আছে এই পথটোৰ বহল হৈছে x মিটাৰ আৰু আমাক এই ঘাহনি আৰু পথটোৰ মুঠ কালি দিয়া আছে 360 বৰ্গ মিটাৰ এতিয়া ইয়াতে এই ঘাহনিখনৰ দিগ হৈছে 12 মিটাৰ ইয়াৰ পৰা ইয়ালৈকে হৈছে 12 মিটাৰ তে এইখিনি যদি 12 মিটাৰ হয় তেনে হলে আমি এই বহলটো আমাক দিয়া আছে x এইখিনি পাই এইখিনিলৈকে x বহল ইয়াতো এইখিনি বহল হ'ব এইখিনি হ'ব x আৰু এইখিনি যেহেতু 12 মিটাৰ তে ইয়াৰ পৰা ইয়ালৈকে হ'ব 12 মিটাৰ তেনে হলে এই পথটোৰ দৈৰ্ঘ্য ইয়াৰ পৰা ইয়ালৈকে হ'ব x যোগ 12 যোগ আকৌ x আমি লিখিব লাগিব পথটোৰ মুঠ দিগ এই পথটো বুলি ক'লে ইয়াৰ পৰা b লৈকে এই মুঠ দিগটো হ'ব এইখিনি হৈছে x এইখিনি হৈছে 12 আৰু এইখিনি হৈছে x গতিকে আমি x আৰু 12 আৰু x এই গোটেইটা যোগ কৰিব লাগিব তে ইয়াতে x আৰু x যোগ কৰিলে হ'ব 2x আৰু থাকিব প্লাস 12 মিটাৰ এইখিনি হৈছে পথটোৰ দিগ এতিয়া আমি পথটোৰ প্ৰস্থ উলিয়াব লাগিব পথটোৰ মুঠ প্ৰস্থ মানে b ৰ পৰা c লৈকে এইখিনি আমি উলিয়াব লাগিব তে আমাৰ ইয়াতে এই q ৰ পৰা ইয়ালৈকে এই ডিসটেন্সটো হ'ব x ইয়াৰ পৰা ইয়ালৈকে হ'ব x আৰু ইয়াৰ পৰাও c লৈকে হ'ব x আৰু এইখিনি যেহেতু 10 মিটাৰ আছিল গতিকে এইখিনিও 10 মিটাৰে হ'ব গতিকে b ৰ পৰা c লৈ মুঠ দৈৰ্ঘ্য হ'ব x + 10 + x x আৰু x প্লাস কৰিলে হ'ব 2x আৰু ইয়াত থাকিব 10 মিটাৰ তে আমি ইয়াতে পথটোৰ মুঠ দিগ এইখিনি পাই গলো আৰু মুঠ প্ৰস্থ এইখিনিও পাই গলো এতিয়া এই গোটেই ঠাইখিনিৰ কালি ঘাহনি আৰু পথ লৈ পেলাই গোটেই ঠাইখিনিৰ কালি উলিয়াব লাগিব আমি লিখিম ঘাহনি সহ পথটোৰ মুঠ কালি ইজ ইকুৱেল ইয়াতে
এই গোটেই ছবিটো এটা আয়ত হৈ আছে গতিকে এই ঠাইখিনিৰ কালি উলিয়াব দিলে আমি আয়তৰ কালি উলিয়াব লাগিব তে আয়তৰ কালি হৈছে দিগ পূৰণ প্ৰস্থ তে এইখিনি হৈছে দিগ আৰু এইখিনি হৈছে প্ৰস্থ গতিকে আমি এইখিনি পূৰণ কৰিব লাগিব 2x + 12 এটো হল দিগ পূৰণ এইখিনি হৈছে প্ৰস্থ আৰু মিটাৰে পূৰণ কৰিলে মিটাৰ স্কয়াৰ এতিয়া ইয়াতে ঘাহনি আৰু পথটোৰ মুঠ কালি 360 দিয়া আছে আৰু ইয়াতে ঘাহনি আৰু পথটোৰ মুঠ কালি এইখিনি পালো তাৰ মানে এইখিনি আৰু 360 সমান হ'ব এতেকে আমি লিখিব লাগিব 2x + 12 * 2x + 10 এই পূৰণ ফলটো 360 হ'ব = 360 দুইফালে মিটাৰ স্কয়াৰ উঠি গল এতিয়া আমি এখিনি 2x আৰু 2x পূৰণ কৰিলে 4x² হ'ব প্লাস 2x আৰু 10 পূৰণ কৰিলে 20x হ'ব 12 আৰু 2x পূৰণ কৰিলে 24x হ'ব আৰু 12 ৰ লগত 10 পূৰণ কৰিলে 120 হ'ব আৰু 360 টো আমি বাওহাতে লৈ আহো মাইনাস হৈ যাব তেতিয়া ইয়াতে 0 থাকিব ইয়াক আমি লিখিম 4x² প্লাস এতিয়া 20x আৰু 24x দুইটা প্লাস হৈ আছে প্লাস কৰিলে হ'ব 44x এতিয়া এটা বিয়োগ কৰিব লাগিব ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস আছে মাইনাস দিলো আৰু একটা বিয়োগ কৰিলে হ'ব 240 = 0 থাকিব এতিয়া ইহত আটাইকে 4 দি হৰণ যায় ইয়াক যদি 4 দি হৰণ কৰো 4 কেনসেল যাব x² থাকিব ইয়াক 4 দি হৰণ কৰিলে 11x হ'ব আৰু ইয়াক যদি 4 দি হৰণ কৰো 60 হ'ব = 0 তে আমি এটো এটা দ্বিঘাত সমীকৰণ পাই গলো তে আমাক কোৱেশ্চনটোত দ্বিঘাত সমীকৰণ গঠন কৰিব দিছিলে আমি দ্বিঘাত সমীকৰণটো গঠন কৰা হৈ গল তাৰ মানে আমাৰ কোৱেশ্চন নম্বৰ 1 টো হৈ গল ইয়াতে x² + 11x - 60 = 0 এটো এটা দ্বিঘাত সমীকৰণ এইটোৱে নিৰ্ণয় দ্বিঘাত সমীকৰণ তে আমাৰ কোৱেশ্চন নম্বৰ 1 টো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 1 টো হৈ গল এতিয়া আমাক কোৱেশ্চন নম্বৰ 2 কৈছে যে খোজকঢ়া পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা তো আমি এতিয়া ইয়াতে এই দ্বিঘাত সমীকৰণটো সমাধান কৰি পেলাই x ৰ মানটো উলিয়াব লাগিব তে আমি লিখিছো 2 নম্বৰ দ্বিঘাত সমীকৰণটো আমি পাইছিলো যে x² + 11x - 60 = 0 যাক আমি ইয়াতে x² সহগ 1 আছে 60 আৰু 1 পূৰণ কৰিলে 60 হ'ব আমি 60 ক যদি মৌলিক উৎপাদকত প্ৰকাশ কৰো 2 ৰে 30 বাৰ যায় 2 ৰে 15 বাৰ হৰণ যায় 3 ৰে 5 বাৰ যায় তে আমি 2 পূৰণ 3 পূৰণ 5 পালো এতিয়া আমি এখিনিৰ পৰা 11 বনাব লাগিব তো ইয়াতে 2 দুগুণ 4 হ'ব আৰু 3 5 গুণ 15 হ'ব তো 15 ৰ পৰা যদি 4 বিয়োগ কৰি দিও তেতিয়া হলে 11 থাকিব তে আমি এক লিখিব লাগিব x² + 15 - 4x - 60 = 0 implies x² + 15 আৰু x পূৰণ কৰিলে 15x হ'ব minus 4x minus 60 = 0 implies ইয়াত আমি x কমন লম x কমন ললে x plus 15 থাকিব এটা minus 4 কমন লম তেতিয়া এটো x plus 15 হৈ যাব = 0 ইয়াতে x plus 15 into x minus 4 = 0 এতিয়া আমি লিখিব লাগিব x plus 15 = 0 বা x minus 4 = 0 ইয়াৰ পৰা আমি পাম x = minus 15 আৰু ইয়াৰ পৰা পাম x = 4 তে আমি ইয়াতে x ৰ মান দুটা পালো এটা হৈছে minus 15 আৰু আনটো হৈছে 4 এতিয়া x ৰ মান minus 15 আমি গ্ৰহণ কৰিব নোৱাৰো কাৰণ x মানে আমি পথটোৰ প্ৰস্থ ধৰিছিলো তো প্ৰস্থ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে তে আমি ইয়াতে লিখিব লাগিব x = -15 গ্ৰহণযোগ্য নহয় কাৰণ পথটোৰ প্ৰস্থ ঋণাত্মক হ'ব নোৱাৰে আমি যেহেতু x ৰ মান -15 গ্ৰহণ কৰিব নোৱাৰো তেনে হলে
xৰ মান আমি 4 হে গ্ৰহণ কৰিব লাগিব এটাকে পথটো বহল হ'ব 4 মিটাৰ এটাকে পথটোৰ প্ৰস্থ হ'ব 4 মিটাৰ ইয়াতে আমাৰ 2 নম্বৰটো শেষ এতিয়া আমাক 3 নম্বৰটো কৈছে যে যদি প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত খোজ কঢ়া পথটো পকীকৰণ কৰাৰ মুঠ খৰচ 12,000 টকা হয় তেন্তে খোজ কঢ়া পথটোৰ কালি নিৰ্ণয় কৰিব দিছে আমি লিখিব লাগিব খোজ কঢ়া পথটোৰ কালি ইজ ইকুৱেল ইয়াতে আমি কি কৰিব লাগিব গোটেই পথটো পকী কৰোতে 12,000 টকা খৰচ হয় আৰু 1 বৰ্গ মিটাৰত খৰচ হয় 50 টকা গতিকে আমি 12,000ক 50ৰে হৰণ কৰি দিলে পাই যাম 12,000ক আমি 50ৰে হৰণ কৰি দিম তেতিয়া কালিটো এতে হ'ব বৰ্গ মিটাৰ ইয়াতে আমাৰ 0 0 কাটা কাটি গ'ল 5ৰে 12ক দুবাৰ হৰণ যায় বলিব 2 20 হ'ব 5 4 গুণ 20 আৰু এটা 0 বহিব 240 মিটাৰ স্কয়াৰ এইটোৱে হৈছে আমাৰ খোজ কঢ়া পথটোৰ কালি এতিয়া আমাক ঘাহনি দৰাৰ পৰিসীমা নিৰ্ণয় কৰিব দিছে ইয়াতে ঘাহনি দৰা যেহেতু আয়ত আকৃতিৰ হয় গতিকে আয়তৰ পৰিসীমা ল'ব লাগিব আমি লিখিম ঘাহনি দৰাৰ পৰিসীমা ইজ ইকুৱেল 2 ইনটু দিগ যোগ প্ৰস্থ এটো হৈছে আয়তৰ পৰিসীমাৰ সূত্ৰ ইজ ইকুৱেল 2 ইনটু এতিয়া আমাৰ ঘাহনি দৰাৰ দিগ দিয়া আছে 12 মিটাৰ তেতিয়া আমি ইয়াত লিখিব লাগিব 12 মিটাৰ আৰু ঘাহনি দৰাৰ প্ৰস্থ দিয়া আছে আমাক 10 মিটাৰ এইটো হ'ব 2 পূৰণ 22 মিটাৰ 2 আৰু 22 পূৰণ কৰিলে 44 মিটাৰ হ'ব এইটোৱে হৈছে ঘাহনি দৰাৰ পৰিসীমা ইয়াতে অংকটো শেষ